নমস্কাৰ বন্ধুসকল, এয়া চাওক, এইজোপা হৈছে কেঁচু গছ। আপোনালোকক পাতখিনি দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে চাওক, মই ইয়াৰ ছাল উলিয়াবলৈ চেষ্টা কৰিছোঁ। এই ছালটো কিয় প্ৰয়োজন হয় সেইটো আপোনালোকক মই কৈ গৈছোঁ। এই ছালটো আজিকালি যিসকল মানুহৰ জ্বৰ হৈছে গৰমত, বিশেষ গৰম প্ৰৱেশ কৰি গৰমৰ দিনত বহুত কেয়াৰ ল'বলগীয়া হয়, সেই লোকসকলে এই কেঁচু ছাল আপোনালোকে এনেকৈ উলিয়াই ল'ব। কেঁচু ছালটো ৰাখি লৈছোঁ, এনেকৈ কেঁচু ছাল উলিয়াই ল'ব। আৰু কেঁচু ছাল উলিয়াই, ছাল চিটা এনেকৈ উলিয়াই ইয়াক বইল কৰিব। আৰু ইয়াক পাৰিলে যদি ডাঙৰ মানুহে খায় তেতিয়াহ'লে আপোনালোকে 5ৰ পৰা 7টামান জালুক দিব, অকণমান নিমখ দিব, একেবাৰে কম, আধা চামুচতকৈ আধা, আৰু আপোনালোকে চেকি লৈ সেই পানীখিনি খাব। তেতিয়া আপোনালোকৰ জ্বৰ নোহোৱা হৈ যাব। কাটি দিয়কচোন, ছাল চিটা এনেকৈ উলিয়াই ল'ব। এক মিনিট, এয়া চাওক ফ্ৰেণ্ডসকল, এয়া ছাল, এয়া কেঁচু ছাল। আৰু কেঁচুজোপা আপোনালোকে সৰু গছ ল'লেও হ'ব, এইজোপা বেছি ডাঙৰ হৈছে, কিন্তু ছাল চালেই। এয়া চাওক উলিয়াইছে, এয়া চাওক কেঁচু ছাল। কেঁচু পাত আপোনালোকক মই দেখুৱাই দিম ওচৰৰ পৰা। আপোনালোকে কেঁচু গছটো বহুতে চিনি পায়, বহুতে নেপায়। পাত কেনেকুৱা মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। এই গছজোপা ডাঙৰ গছ হয়, যিহেতু ওপৰত আছে পাতখিনি, মানে দেখুৱাবলৈ অসুবিধা হৈছে। বন্ধুসকল উলিয়াই দিলোঁ। ইয়াক এতিয়া বইল কৰিম। বইল কৰোঁতে ইয়াত 5টামান জালুক দিম, তাৰপিছত ইয়াত অকণমান নিমখ দিম, আধা চামুচতকৈ আধা। তাৰপিছত এইখিনি চাকি লৈ খাব লাগে। তেতিয়া কি ভাল হয়, তেতিয়া আপোনালোকৰ যি জ্বৰ হৈ আছে, গৰমত যি জ্বৰ উঠে, সেই জ্বৰ ভাল হৈ যাব, গেৰাণ্টি। আপুনি 1 গিলাচকৈ খাওক, কিন্তু কিবা এটা খাই ল'ব, খালী পেটত নাখাব। ডাঙৰ মানুহে 1 গিলাচকৈ খাব। আৰু সময়টো আপুনি দিনৰ যিকোনো সময়ত খাব পাৰে। বন্ধুসকল, কেঁচু পাত এইবিলাক চাওক, এয়া হৈছে কেঁচু পাত। যিসকলে চিনি নাপায় কেঁচু গছ কি, আৰু আপোনালোকে হয়তো বেলেগ নামো ক'ব পাৰে, কমেণ্টত আপোনালোকে জনাব যে আপোনালোকে কি বুলি কয়। এয়া চাওক কেঁচু গছ, এয়া পাত। আৰু এইটো পুলি হয়, যিহেতু পুলিটো চাওক এনেকৈ, এইটো পুলি। আৰু এই পুলিটো এটা বহুত ডাঙৰ ঔষধ হয়। সেই ঔষধৰ বিষয়ে আকৌ কেতিয়াবা ভিডিঅ'ত আপোনালোকক জনাই দিম, যে কেঁচু গছৰ আগটো কি কাৰণে প্ৰয়োজন। এইটো এটা ডাঙৰ মহৌষধ হয়, সেই বিষয়ে আপোনালোকক জনাই দিয়া হ'ব। কিন্তু আজি আপোনালোকক চিনাকি কৰাই দিছোঁ, এয়াই হৈছে কেঁচু গছ, এয়া হৈছে পুলিটো। আৰু এইজোপা তাৰ সৰু এটা পুলি, ওপৰলৈকে যায়। আৰু আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ, এই কেঁচু গছৰ পাত যিসকলে পলু পোহে, পলু পালন মানে কৰে, সেইসকলে এই কেঁচু পাত খুৱায়। এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে কেঁচু পাত বা কেঁচু গছ কি। বুজি পোৱাসকলেতো পায়, নোপোৱাসকলক সেইকাৰণে দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক কেঁচু পাত এনেকৈ যায়, 3ডালকৈ গৈছে, প্ৰতিটো থানতে 3ডালকৈ গৈছে। আৰু এই থানটো যদি এনেকৈ ভাঙি দিয়া হয়, তেতিয়াহ'লে এইটো দেখিছে, এইটো এয়া এইজোপা চাওক কেঁচু গছ। কেঁচু গছৰ ইয়াত পাত হয়। আৰু কেঁচু পাত কি আপোনালোকক আগতে বুজাই দিছোঁ, যে এই কেঁচু পাত বিশেষকৈ পলু পালন কৰাসকলে পলু খুৱাবৰ কাৰণে এই পাতবিলাক লয়। আৰু এই বৃহত্তৰ গছজোপাটো আপোনালোকক মই দেখুৱাই দিয়া হৈছে। ইয়াৰ পৰা আপোনালোকে ছাল ল'ব, এনেকৈ ছাল ল'ব। আজিকালি বতৰৰ বেমাৰ অনুসৰি যি মানে কাহ, জ্বৰ, চৰ্দি এইবিলাক হৈ আছে, সেইসকলে এই ছাল বইল কৰিব লাগে। 7টা বা 5টামান জালুক দিব, তাৰপিছত অকণমান নখৰ আগত অহাকৈ কেইটামান নিমখ দিব, তাৰপিছত বইল কৰিব। বইল কৰি চাকি লৈ আপোনালোকে 1 গিলাচকৈ খাব। আৰু দিনৰ যিকোনো সময়তে খাব পাৰিব, কিন্তু খালী পেটত নাখাব আপোনালোকে। আৰু এইখিনি খালে কি হ'ব, যিয়ে বৰ্তমান যে বতৰৰ বেমাৰ আহিছে, বৰ্তমান কাৰোবাৰ চৰ্দি হৈছে, কাৰোবাৰ জ্বৰ হৈছে,
নাকেদি পানী ওলাইছে, চকুৰেদি পানী ওলাইছে, সেইবিলাকৰ কাৰণে এয়া এক মহৌষধ হয়। শিশুসকলক একেবাৰে কম পৰিমাণে খুৱাব এইবিলাক দৰৱ। যদি শিশুসকলক খুৱাব লাগে আপোনালোকে পাতলাকৈ খুৱাব। ধৰক ডাঙৰ মানুহে খাবলৈ যদিহে 7টা বা 5টা জালুক দিয়ে, তেতিয়াহ'লে শিশুসকলে খাবলৈ হ'লে আপোনালোকে 3টাহে জালুক দিব আৰু নিমখ একেবাৰে কম পৰিমাণে দিব। হয়তো নিমখ শিশুসকলক খুৱাব লাগে যদি নিদিবই, আৰু শিশুসকলক আধা গিলাচমানহে খুৱাব। সেয়া কথা আপোনালোকে ধ্যান দিব।